নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি আমি পঢ়িম এচিড ক্ষাৰক আৰু লৱণৰ বিষয়ে ক্লাছ 10 সায়েন্সৰ। যিবিলাক খাদ্যৰ সোৱাদত টেঙা টেঙা অনুভৱ হয় যেনে নেমু, ভিনেগাৰ সেইবোৰত এচিড থাকে আৰু যিবিলাক খাদ্যৰ সোৱাদ তিতা সেইবোৰত ক্ষাৰক থাকে। এচিড আৰু ক্ষাৰকক চিনাক্ত কৰিবলৈ আমি এক বিশেষ পদাৰ্থ ব্যৱহাৰ কৰোঁ, তাক কোৱা হয় ইণ্ডিকেটৰ। ইণ্ডিকেটৰ হ'ল সেই পদাৰ্থ যিয়ে ৰং পৰিৱৰ্তন কৰি কোনটো পদাৰ্থ এচিড আৰু কোনটো পদাৰ্থ ক্ষাৰক কয়। আমি জানো যে এচিডৰ সোৱাদ টেঙা আৰু ক্ষাৰকৰ সোৱাদ তিতা। কিছুমান পদাৰ্থ আমি মুখত লৈ বুজিব পাৰোঁ এচিড নে ক্ষাৰক, কিন্তু সকলো বস্তু পাৰিম জানো? সেয়েহে আমি এচিড আৰু ক্ষাৰক হয় বুজিবলৈ লিটমাছ নামৰ এবিধ প্ৰাকৃতিক সূচক ব্যৱহাৰ কৰোঁ। লিটমাছ দ্ৰৱ হ'ল থেলপথাইড বৰ্গৰ অন্তৰ্ভুক্ত লিচেন নামৰ উদ্ভিদৰ পৰা নিষ্কাশন কৰা এবিধ বেঙুনীয়া ৰঞ্জক। লিটমাছৰ দ্ৰৱটো পখমা অৱস্থাত বেঙুনীয়া ৰঙৰ থাকে। প্ৰকৃতিত কিছুমান উদ্ভিদৰ ফুলো ইণ্ডিকেটৰ হিচাপে কাম কৰে, যেনে হাইড্ৰেঞ্জিয়া, পিটুনিয়া আৰু জিৰেনিয়ামৰ ৰঙীন পাহিতো এনে ৰঞ্জক থাকে, যিবিলাক কোনো দ্ৰৱত বা ক্ষাৰক থকাটো সূচায়। অৰ্থাৎ আমাৰ দৈনন্দিন জীৱনত এচিড, ক্ষাৰক আৰু লৱণ সকলো ঠাইতে আছে, খাদ্যত, ঔষধত, চাবোনত আৰু মাটিতো। আমি লিটমাছ পেপাৰৰ সহায়ত এচিড নে ক্ষাৰক কেনেকৈ চিনিব পাৰি তাৰ কাৰণে এটা কাৰ্যকলাপ কৰোঁ আহা। তাৰ বাবে আমাক লাগিব বিজ্ঞান পৰীক্ষাগাৰৰ পৰা কেইটামান নমুনা সংগ্ৰহৰ প্ৰয়োজন হ'ব। মোৰ ওচৰত প্ৰয়োজনীয় পদাৰ্থখিনি নাই যিহেতু, সেইটো কাৰণে মই ফটোৰ সহায়তে তোমালোকক দেখাবলৈ চেষ্টা কৰিম। আমাক লাগিব হাইড্ৰক্লৰিক এচিড, সালফিউৰিক এচিড, নাইট্ৰিক এচিড, এচিটিক এচিড, সোডিয়াম হাইড্ৰক্সাইড, কেলছিয়াম হাইড্ৰক্সাইড, পটাছিয়াম হাইড্ৰক্সাইড, মেগনেছিয়াম হাইড্ৰক্সাইড আৰু এমনিয়াম হাইড্ৰক্সাইড। আৰু আমাক প্ৰয়োজন হ'ব ৰঙা লিটমাছ, নীলা লিটমাছ, ফিনফথেলিন আৰু মিথাইল অৰেঞ্জ। আমি যেতিয়া এচিডত ৰঙা লিটমাছখন ডুবাই দিওঁ কোনো ধৰণৰ ৰঙৰ পৰিৱৰ্তন নহয়। আকৌ যদি নীলা লিটমাছখন এচিডৰ দ্ৰৱত ডুবাই দিওঁ তেনেহ'লে এই লিটমাছ পেপাৰখন নীলা ৰঙলৈ পৰিৱৰ্তন হ'ব। ঠিক একেদৰে ফেনফথেলিন যোগ কৰাত কালাৰলেছ হৈ যাব আৰু মিথাইল অৰেঞ্জত দিলে গ্ৰাহ কমলা হৈ যাব। ঠিক তেনেকৈ ক্ষাৰকৰ ক্ষেত্ৰত ৰঙা লিটমাছ ক্ষাৰকৰ দ্ৰৱত দিলে সেয়া ৰঙা ৰঙলৈ সেয়া নীলা ৰঙলৈ পৰিৱৰ্তন হ'ব আৰু নীলা লিটমাছ পেপাৰ দিলে কোনো ধৰণৰ পৰিৱৰ্তন নহয়। ফিনফথেলিন দিলে পিংক কালাৰলৈ পৰিৱৰ্তন হ'ব আৰু মিথাইল অৰেঞ্জ দিলে হালধীয়া ৰঙলৈ পৰিৱৰ্তন হ'ব। তোমালোকে এটা শ্বৰ্ট ট্ৰিকত মনত ৰাখিব পাৰা, ক্ষাৰকৰ ৰটো যিটো হয় নহয়, ৰটোত ৰঙা লিটমাছখন নীলা ৰঙলৈ পৰিৱৰ্তন হয়। সেইটো যদি মনত থাকে ৰঙা লিটমাছ নীলালৈ পৰিৱৰ্তন হয়, এইটো ইজি হয় আৰু তেতিয়া তোমালোকৰ এচিডৰ ক্ষেত্ৰততো মনলৈ আহিব যে কি নীলা লিটমাছখন কি হ'ব, ৰঙা হ'ব। ইয়াৰ পাছত আহিছোঁ কিছুমান পদাৰ্থ আমি ঘ্ৰাণৰ সহায়ত এচিড নে ক্ষাৰক চিনাক্ত কৰিব পাৰোঁ। তাৰ বাবে আমাক কিতাপত যি দিয়া আছে কাৰ্যকলাপ 2.2 কৰি চাওঁ আহা। তাৰ বাবে লাগিব আমাক মিহিকৈ কাটি লোৱা পিঁয়াজ, পৰিষ্কাৰ কাপোৰৰ টুকুৰা, লঘু হাইড্ৰক্লৰিক দ্ৰৱ, লঘু সোডিয়াম হাইড্ৰক্সাইড, ভেনিলা এচেঞ্চ আৰু লং তেল। প্ৰথমে আমি কাটি লোৱা পিঁয়াজৰ লগত কাপোৰৰ টুকুৰাকেইটা ফ্ৰিজত এৰাতি ভৰাই থ'ম। নিশ্চয় কাপোৰকেইটা গোন্ধ মাৰিব হয়নে? পাছদিনা যেতিয়া কাপোৰৰ টুকুৰা দুটা উলিয়াই দিম তোমালোকে যদি গোন্ধ লৈ চোৱা কেনেকুৱা লাগিব, গোটেই পিঁয়াজ গোন্ধ হ'ব হয় নাই? এতিয়া আমি কাপোৰৰ টুকুৰাকেইটা সমান ঠাইত আনি
এটাত যদি লঘু হাইড্ৰক্লৰিক দ্ৰৱ আৰু আনটোত যদি সোডিয়াম হাইড্ৰক্সাইড দিওঁ কাপোৰ কেইডোখৰ আকৌ তোমালোকে গোন্ধলৈ চোৱা তেতিয়া দেখিবা হাইড্ৰক্লৰিক দ্ৰৱ যোগ কৰা কাপোৰ দুখৰৰ ঘ্ৰাণ মানে গোন্ধ নাইকিয়া হৈ গৈছে আৰু সোডিয়াম হাইড্ৰক্সাইড দিয়া কাপোৰ দুখৰৰ গোন্ধ এতিয়াও আছে ইয়াৰ পৰা আমি গম পালো কি এচিডৰ উপস্থিতিত গোন্ধ বা ঘ্ৰাণটো নোহোৱা হৈ যায় আৰু ক্ষাৰকৰ উপস্থিতিত ঘ্ৰাণটো পুনৰ ওলায় ঠিক তেনেকৈ আমি ভ্যানিলা এসেন্স আৰু লং তেলত হাইড্ৰক্লৰিক আৰু সোডিয়াম হাইড্ৰক্সাইড দি পৰীক্ষা কৰি চাব পাৰো এতিয়া আমি জানিম এচিডে ধাতুৰ সৈতে কেনেকৈ প্ৰতিক্ৰিয়া কৰে আৰু ইয়াৰ ফলত কি গেছৰ উৎপন্ন হয় এই পৰীক্ষা কৰিবলৈ আমাক লাগিব এটা পৰীক্ষা নল জিংকৰ টুকুৰা লঘু হাইড্ৰক্লৰিক এচিড এটা নিৰ্গম নলী আৰু এটা সাবুনৰ বাটি প্ৰথমে পৰীক্ষা নলটোত প্ৰায় 5 ml লঘু হাইড্ৰক্লৰিক এচিড লোৱা হ'ব এতিয়া সেই পৰীক্ষা নলত যদি জিংকৰ টুকুৰা দি দিওঁ আমি দেখা পাম অলপ সময়ৰ ভিতৰত বুদবুদ উঠিব এতিয়া উৎপন্ন হোৱা বুদবুদখিনি নিৰ্গম নলীৰ মাজেৰে সাবুন পানীৰ ভিতৰলৈ যদি পঠাই দিওঁ তেতিয়া বুদবুদবোৰ সাবুন পানীত উঠি থাকিব এতিয়া এই বুদবুদখিনিৰ ওপৰত জ্বলি থকা মোম এডাল বা জুইহলা কাঠি এডাল যদি দি দিওঁ তেতিয়া ফট ফট শব্দ হৈ উঠা শুনি পাম আৰু হেকিনি গেছখিনি জ্বলি উঠিব ইয়াৰ অৰ্থ হল এই গেছখিনি হাইড্ৰোজেন গেছ আছিল হাইড্ৰোজেন গেছ থকাৰ বাবে এই ফট ফটকে শব্দটো হল এই প্ৰক্ৰিয়াটোত ৰাসায়নিক ৰূপত আমি এনেধৰণেও লিখিব পাৰো জিংক প্লাস 2 হাইড্ৰক্লৰিক এচিড ইহঁতৰ মাজত বিক্ৰিয়া হৈছে তেতিয়া কি উৎপন্ন হৈছে জিংক ক্লোৰাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন হৈছে ইয়াত জিংকে এচিডৰ সৈতে বিক্ৰিয়া কৰি জিংক ক্লোৰাইড আৰু হাইড্ৰোজেন গেছ নিৰ্মাণ কৰে অৰ্থাৎ এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে লৱণ আৰু হাইড্ৰোজেন গেছৰ নিৰ্মাণ হয় এতিয়া আমি জানিম ক্ষাৰকে ধাতুৰ সৈতে কেনেকৈ বিক্ৰিয়া কৰে আৰু ইয়াৰ ফলত কি গেছৰ উৎপন্ন হয় যেতিয়া ধাতু এটা শক্তিশালী ক্ষাৰক যেনে সোডিয়াম হাইড্ৰক্সাইডৰ সৈতে বিক্ৰিয়া কৰে তেতিয়া হাইড্ৰোজেন গেছ উৎপন্ন হয় আৰু এটা লৱণ গঠন হয় উদাহৰণ স্বৰূপে জিংকত যদি সোডিয়াম হাইড্ৰক্সাইড দি গৰম কৰা হয় তেতিয়া সোডিয়াম জিংকেট আৰু হাইড্ৰোজেন গেছৰ উৎপন্ন হয় আজি ভিডিঅ'টোত ইমানখিনিয়ে আছিল ইয়াৰ পাছৰ ভিডিঅ'টোত পাছৰ অংশটোৰ বিষয়ে আলোচনা কৰিম ভিডিঅ'টো ভাল লাগিলে লাইক শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ